নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ। মই প্ৰাঞ্জল শৰ্মা। বৰ্তমান সময়ত আৰু বিশেষকৈ 2020 চনটোত কেৱল আমি আপোনালোকক বেয়া খবৰেই সৰহসংখ্যক দিছোঁ, কিন্তু এই বেয়া খবৰসমূহৰ মাজতো দুই একোটা ভাল খবৰ লৈ আনিবলৈ চেষ্টা কৰিছোঁ। শেহতীয়াভাৱে এটা ভাল খবৰ আমি লাভ কৰিছোঁ। ইতিমধ্যে SSCৰ কেলেণ্ডাৰ প্ৰকাশ কৰা হৈছে। ষ্টাফ চিলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া SSCৰ কেইখনমান পেপাৰ পৰীক্ষা হৈছিল, কিন্তু এই কৰোনা মহামাৰী লকডাউনৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা এই বছৰৰ পৰীক্ষা সুকলমে সম্পন্ন কৰিব সক্ষম নহ'ল। কিন্তু শেহতীয়াভাৱে SSCৰ কেলেণ্ডাৰ প্ৰকাশ হৈছে। আমি আপোনালোকক সেই কেলেণ্ডাৰ দেখুৱাব বিচাৰিছোঁ। মোৰ সহযোগী দীপেন নাথৰ সহযোগত মই আপোনালোকক SSCৰ কেলেণ্ডাৰ দেখুৱাব বিচাৰিছোঁ। সেই কেলেণ্ডাৰ অনুসৰি tentative calendar of examination to be held during the period 1-10-2020 to 31/8/2021 এই সময়ছোৱাৰ ভিতৰত সম্ভাব্য টেন্টেটিভ কেলেণ্ডাৰ এখন সম্ভাব্য পৰীক্ষা হ'ব আৰু এই ডেট কেইটাৰ ভিতৰত এই তাৰিখ কেইটাৰ ভিতৰতেই পৰীক্ষা হ'ব। এটা দুটা দিন হয়তো ইফাল সিফাল হ'ব পাৰে। প্ৰথমতে কৈছোঁ কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী ক্লাছ 2 কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পৰীক্ষা টায়াৰ 1 আৰু ইয়াত লিখা আছে ফৰ লেফ্ট অভাৰ কেণ্ডিডেটছ। যিখিনি পৰীক্ষাৰ্থী ৰৈ গৈছিল তেওঁলোকৰ পৰীক্ষা হ'ব আৰু এইটো হ'ব CBE কম্পিউটাৰ বেছড এক্সামিনেশ্যন, কম্পিউটাৰ ভিত্তিত পৰীক্ষা হ'ব। আৰু এই পৰীক্ষাৰ ডেট হৈছে 12 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত। এই দুটা দিনৰ ভিতৰত অক্টোবৰ মাহৰ 12 অক্টোবৰৰ পৰা 26 অক্টোবৰৰ ভিতৰত এই পৰীক্ষাটো সম্পন্ন কৰা হ'ব। ইতিমধ্যে কৈছোঁৱে এইখন টেন্টেটিভ কেলেণ্ডাৰ SSCয়ে প্ৰকাশ কৰা, আৰু এই কেলেণ্ডাৰখনৰ যি তাৰিখ ইয়াত দিয়া হৈছে তাৰ সামান্য সাল সলনি হ'ব পাৰে, কিন্তু এইকেইটা দিনৰ ভিতৰতে হোৱাটো প্ৰায় নিশ্চিত। এবাৰ কৈছোঁ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল এণ্ড কোৱান্টিটি ছাৰ্ভেইং এণ্ড কণ্ট্ৰেক্টছ। এই পৰীক্ষাটোৰ পেপাৰ 1 এইটো CBE কম্পিউটাৰ বেছড এক্সামিনেশ্যন। এইটো হ'ব 27 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত, 27 অক্টোবৰৰ পৰা 30 অক্টোবৰৰ ভিতৰত এই পৰীক্ষাটো সম্পন্ন কৰা হ'ব। তৃতীয়তে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন, যাক আমি সাধাৰণতে CGL বুলি কওঁ। এই পৰীক্ষাসমূহৰ সৈতে বা এই পৰীক্ষাসমূহ সঘনাই দি থকা বা এই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে এই শব্দটো ভালকৈ জানে। CGL টায়াৰ 2 মেইনছ, অৰ্থাৎ এই পৰীক্ষাটো হ'ব 2 নৱেম্বৰৰ পৰা 5 নৱেম্বৰৰ ভিতৰত 2020 চন এই বছৰৰ ভিতৰতে হ'ব। তদুপৰি এক্সামিনেশ্যন ফৰ চিলেকশ্যন পোষ্ট ফেজ 8 2020 এই পৰীক্ষাটো CBE, এইটো হ'ব 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰৰ ভিতৰত। তদুপৰি দেখুৱাব বিচাৰিছোঁ ষ্টেনোগ্ৰাফাৰ গ্ৰেড C এণ্ড গ্ৰেড D এক্সামিনেশ্যন। ষ্টেনোগ্ৰাফাৰ গ্ৰেড C আৰু D এক্সামিনেশ্যন কম্পিউটাৰ বেছড পৰীক্ষা, কম্পিউটাৰ বেছড এক্সামিনেশ্যন। এইটো 16 নৱেম্বৰৰ পৰা 18 নৱেম্বৰৰ ভিতৰত দিন ধাৰ্য কৰিছে SSCৰ তৰফৰ পৰা। আমি পৰৱৰ্তী আপোনালোকক দেখুৱাব বিচাৰিছোঁ জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ আৰু ছিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ এই পৰীক্ষাটো পেপাৰ 1 CBE এইটো হ'ব 19 নৱেম্বৰত। কম্বাইণ্ড গ্ৰেড লেভেল এক্সামিনেশ্যন CGL, ইতিপূৰ্বে উল্লেখ কৰিছোঁ CGLৰ টায়াৰ 2ৰ কথাটো, এইবাৰ কৈছোঁ টায়াৰ 3, আৰু সেইটো হ'ব DES অৰ্থাৎ ডেছক্ৰিপটিভ লিখিব লাগিব, বিৱৰণাত্মক লিখিব লাগিব। সেই পৰীক্ষাটো হ'ব 22 তাৰিখে। এইটো টেন্টেটিভ ডেট অৰ্থাৎ সম্ভাব্য তাৰিখে। আমি যি আপোনালোকৰ কেলেণ্ডাৰ আমি লাভ কৰিছোঁ এই কেলেণ্ডাৰ মতে আপোনালোকক যি দেখুৱাইছোঁ সম্ভাব্য তাৰিখে। কনষ্টেবল এক্সিকিউটিভ মেল এণ্ড ফিমেল ইন দিল্লী পুলিচৰ বাবে এইটো তাৰ ডেটো উল্লেখ কৰা আছে ইয়াত। কনষ্টেবল মেল এণ্ড ফিমেলৰ ডেট 27 তাৰিখৰ পৰা ডিচেম্বৰৰ 14 তাৰিখৰ ভিতৰত। তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল এণ্ড কোৱান্টিটি ছাৰ্ভেইং এণ্ড কণ্ট্ৰেক্টছ এই পৰীক্ষাটো 2019 বৰ্ষৰে আছিল, কিন্তু পাতিব পৰা যোৱা নাছিল। তাৰ পেপাৰ 2 আৰু সেই পেপাৰ 2 হৈছে ডেছক্ৰিপটিভ। সেই পেপাৰখন অনুষ্ঠিত কৰিব 31 তাৰিখে 2021 চনৰ জানুৱাৰীৰ 31 তাৰিখে এইটো অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰা হৈছে। এইবাৰ আহিছোঁ 11 নম্বৰ পৰীক্ষাটো কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী প্লাছ 2 লেভেল এক্সামিনেশ্যন। এইটো টায়াৰ 2 আৰু এইটোও DES অৰ্থাৎ ডেছক্ৰিপটিভ। এইটো 21 চনৰ ফেব্ৰুৱাৰী 14 তাৰিখত দুটা পৰীক্ষা আছে।
আনটো হৈছে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, জুনিয়ৰ ট্ৰান্সলেটৰ এণ্ড ছিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ। এইটো পেপাৰটো ডেছক্ৰিপটিভ। এই দুয়োখন পেপাৰ, দুয়োটা পৰীক্ষা একেটা দিনতে তেওঁলোকে ধাৰ্য কৰিছে। পুনৰবাৰ কৈছোঁ, টেণ্টেটিভ ডেট এইবিলাক তেওঁলোকে উল্লেখ কৰিছেই। তদুপৰি জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল মেকানিকেল ইলেক্ট্ৰিকেল এণ্ড কোৱান্টিটি ছাৰ্ভেইং এণ্ড কণ্ট্ৰেক্টছৰ পেপাৰ 1 CBE কম্পিউটাৰ বেছড পৰীক্ষা এইটো। আৰু এই যিটো আহিছোঁ মই 13 নম্বৰ এই স্থানটো, এইটো কিন্তু ইতিপূৰ্বৰখিনি যিখিনি ক'লোঁ সেইটো 2019-ৰ যিখিনি নহ'ল পৰীক্ষা, এইখিনি নতুন 2020 চনৰ। আৰু এই 2020 চনৰ বাবে এই নতুন যি পৰীক্ষা সেয়া হ'ব 2021 চনৰ মাৰ্চৰ 22 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত। ছাব ইন্সপেক্টৰ দিল্লী পুলিচ, এই পৰীক্ষাটো হ'ব মাৰ্চৰ 26 তাৰিখে। আমি পৰৱৰ্তী আপোনালোকক দেখুৱাব বিচাৰিছোঁ ষ্টেনোগ্ৰাফাৰ গ্ৰেড C, এইটো নতুন পৰীক্ষা। এই নতুন পৰীক্ষা হ'ব 21 চনৰ মাৰ্চৰ 29 পৰা 31 তাৰিখৰ ভিতৰত। এই ধৰণে প্ৰকাশ কৰা হৈছে SSCৰ পৰীক্ষাৰ তালিকা, টেণ্টেটিভ ডেট, সাম্ভাব্য তাৰিখ প্ৰকাশ কৰা হৈছে। গতিকে যিসকল প্ৰাৰ্থীয়ে এইবাৰ SSC দিম বুলি মনস্থ কৰিছে, আপোনালোকে সাজু হওক। আপোনালোকে নিজৰ যি অধ্যয়ন, বিধিগত অধ্যয়ন, যি ধৰণে প্ৰস্তুতি চলাব লাগে সেয়া চলাওক। আৰু ইতিপূৰ্বেও যিখিনি আমাৰ অসমৰ পৰাও যদি লেফ্ট অভাৰ কোনোবা আছে, কোনোবা যদি এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত ৰৈ গৈছিল এই কৰোণা মহামাৰী বা লকডাউনৰ পৰিপ্ৰেক্ষিতত, আপোনালোকৰ বাবেও ভাল খবৰ বুলিব লাগিব। পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে SSCয়ে। আমি আমাৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰক। আৰু আমি আশা কৰিম আমাৰ অসমৰ পৰা যিমান পাৰি বেছিকৈ যাতে এই পৰীক্ষাসমূহত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়, সফলতা লাভ কৰে। আৰু আমাৰ সৰ্বত্ৰে আমাৰ অসমীয়া প্ৰাৰ্থীয়ে যাতে এক সুফল লাভ কৰে, তাৰে আশা কৰি, সেই কামনা কৰি এই প্ৰতিবেদন সামৰিছোঁ। আশা কৰিছোঁ আমাৰ প্ৰতিবেদনে আপোনালোকক কিছু হ'লেও সহায় কৰিব। প্ৰতিবেদনত মোক সহযোগ কৰিলে কেমেৰা পাৰ্চন দীপেন নাথে। ইয়াৰ লগে লগে বিদায় লৈছোঁ মই প্ৰাঞ্জল শৰ্মাই। আপোনালোকে চাই থাকক DB নিউজ। ধন্যবাদ। DB News.